এয়া এচি এটা আনিছিলোঁ। তো এচিটো বহুত দিন পৰি আছিলে, মানে আমি কম্প্ৰেছৰ বেয়া বুলিয়ে ভাবিছিলোঁ। তো কম্প্ৰেছৰ একচুৱেলি বেয়া নহয়, কিন্তু ইয়াৰে এইটো অৱস্থা নাই। তো এই কম্প্ৰেছৰটো যদি আকৌ লগাও নহয়, আকৌ চেম প্ৰব্লেম হ'ব, গতিকে জ্বলি থাকিব। তো এইটো কম্প্ৰেছৰ আৰু বনাই লাভ নাই। তো আমি ভাবিলোঁ ইয়াত নতুনকৈ এটা দি দিওঁ। তো সেইটো কাৰণে ৱৰ্কশ্বপত লৈ আহিলোঁ, গোটেই খুলি মেলি চাফা তাফা কৰিলোঁ। এইটা গোটেই ফেন চেন পূৰা টোটেলি খুলি দিছোঁ। এইটো ইনডোৰটো, এইটো ইনডোৰ। তো পূৰা টোটেলি ডিছমেণ্টেল কৰি ছাৰ্ভিচিং কৰি এইটো এতিয়া আমি কম্প্ৰেছৰ চেঞ্জ কৰিম। এইটো কম্প্ৰেছৰ চেঞ্জ কৰি ইয়াতে নতুন কম্প্ৰেছৰ বহাই বঢ়িয়াকৈ ৰেডি কৰি মেচিনটো এটা জেগাত লগাই দিম। তো এতিয়া মই কম্প্ৰেছৰটো চেঞ্জ কৰোঁ, ঠিক আছে। কম্প্ৰেছৰ খোলাৰ কাৰণে ৰেডি কৰি আছোঁ। এইটো আগে ডিচাৰ্জ লাইনটো খোলোঁ, তাৰপিছত ছাকশ্যন লাইনটো খোলোঁ। পুৰণাটো খুলি দিলোঁ, এইটো পুৰণা, নতুনটো বহাই দিলোঁ। এইটো নতুনটো বঢ়িয়াকৈ বনাই দিলোঁ, বনাই দি কিনে বঢ়িয়াকৈ ছেটিং কৰি দিলোঁ। তাৰমানে আগৰ লেগটো ঠিকে মিলিছে, বাট অলপ ডিজাইন কৰিব লগা হ'ল। এইটো পাইপটো এইটো আগতে এনেকৈ যায়, এনেকৈ ছাইডেদি আছিলে এনেকৈ আহি এল কৰি আছিলে। এতিয়া মই বেণ্ডটো এনেকৈ দিলোঁ। তো এতিয়া মই গোটেইখিনি বস্তু চিজিল কৰি বঢ়িয়াকৈ ছেটিং কৰি হ'লে লগাওঁ। এয়া হৈ গ'ল। এতিয়া মই জইন কৰি বঢ়িয়াকৈ পাৰফেক্ট কৰি চলাই চাম। অ'কে, এয়া জইন কৰি আছোঁ। এয়া জ্বালাইবিলাক কমপ্লিট কৰি ল'লোঁ। এতিয়া পূৰা পাৰফেক্ট জইনিং। এয়া পূৰা ন' টেনশ্যন, ন' লিক, কনফাৰ্ম। এতিয়া লিক হোৱাৰ কোনো চান্সেই নাই, পূৰা মিহি হৈছে। তো এনেকুৱা মিহি হ'লে জ্বালাইবিলাক লিকছ হোৱাৰ কোনো দৰকাৰে নাই। সেইটোৱে হৈ গ'ল এইখিনি। এতিয়া মই চব চলাই মেলি চেক টেক কৰি বঢ়িয়াকৈ পাৰফেক্ট কৰিম। অ'কে।